আমাৰ ক্লাছৰ এটা নতুন ল'ৰাই এডমিশ্যন লৈছে হয় নেকি কিন্তু কোনেও তাৰ লগত বহিবও নোখোজে ফ্ৰেণ্ডশ্বিপো কৰিব নোখোজে কিয় কাৰণ সি আমাৰ নতুন চকীদাৰ খুৰাজনৰ ল'ৰা তাতে কি হ'ল ন চকীদাৰ খেতিয়ক ড্ৰাইভাৰ এইসকল হেনো দুখীয়া মানুহ সেইকাৰণে মোৰ ফ্ৰেণ্ডছৰ মাক দেউতাকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত মিক্স আপ কৰিবলৈ মানা কৰে পিছে তুমি কি কৰিলা তুমি তাক এভইড কৰিছানে নাই নাই কৰা দেউতা মই তাৰ লগত ফ্ৰেণ্ডশ্বিপো কৰিছোঁ আৰু তাৰ লগত একেলগে বহিছোঁ কিন্তু কিয় কাৰণ তুমি মোক সকলো মানুহকে সমান বুলি ভাবিবলৈ শিকাইছা আৰু ধনী দুখীয়া উচ্চ জাতি নিচ জাতি বুলি একো নাই বুলি শিকাইছা আমি সকলো ভগৱানৰ সৃষ্টি সেয়ে আমি সকলো সমান নহয় জানো দেউতা তোমাৰ দৰে পৃথিৱীৰ সকলো মানুহে যদি ভাবে তেতিয়াহ'লে পৃথিৱীৰ পৰা উচ্চ জাতি নিচ জাতি ধনী দুখীয়া এইবিলাক ভেদাভেদ নোহোৱা হৈ পৰিব আৰু পৃথিৱীত এখন সুন্দৰ সমাজৰ সৃষ্টি হ'ব তুমি যে মই শিকোৱা কথাখিনি সুন্দৰকৈ অনুভৱ কৰিব পাৰিছা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ